আপোনালোক সকলোকে আমাৰ পেজলৈ স্বাগতম জনাইছোঁ। আসাম ITI এডমিশ্যন 2025 আৰম্ভ হৈ গ'ল। আপোনালোকে আবেদন কৰিব পাৰিব। অনলাইন আবেদনৰ লিংকটো এক্টিভ হৈ গ'ল। আপোনালোকে নিজৰ মোবাইলতো পাৰিব। নিজৰ মোবাইলত কিন্তু অলপ প্ৰব্লেম হয়, কাৰণ গোটেইখিনি দেখা নাপায়। যদি ডেস্কটপ ছাইট কৰি লয় তেতিয়াহ'লে নিজৰ মোবাইলতে আবেদন কৰিব পাৰিব। চ' এই ভিডিঅ'টোত গোটেইখিনি আপোনালোকে জানিব পাৰিব কেনেকৈ কি কৰিব লাগে। আৰু গোটেইখিনি ট্ৰেডৰ কাৰণে আছে। SCVT, NCVT, ষ্টেট আৰু চেণ্ট্ৰেল দুইটাৰ কাৰণে আছে। আৰু ইয়াৰ লাষ্ট ডেট হৈছে 10 জুনলৈকে আছে। আপোনালোকে সোনকালে আবেদন কৰি ল'ব। চ' মই দেখাই দিছোঁ ইয়াতে কি কি ট্ৰেড আছে আপোনালোকে চাই লওক। ষ্টেনোগ্ৰাফাৰ আছে, ফেশ্বন ডিজাইন, ডেস্কটপ পাব্লিছিং, DTP অপাৰেটৰ। চ' গোটেইখিনি আছে। মেকানিক, ডিজেল, ফিটাৰ, চ' গোটেইখিনিৰ কাৰণে আছে, ঠিক আছে। ছাৰ্ভিয়াৰ, তাৰপিছত পাম্প অপাৰেটৰ, প্লাষ্টিক প্ৰচেছিং, মেকানিক ট্ৰেক্টৰ, ছ'লাৰ টেকনিচিয়ান, মেকানিক অটো বডি ৰিপেয়াৰ, ছইল টেষ্টিং এণ্ড ক্ৰপ টেকনিচিয়ান। চ' গোটেইখিনিৰ কাৰণে আছে। লগতে এডুকেশ্যন কোৱালিফিকেশ্যনখিনিও উল্লেখ কৰা আছে। আপোনালোকে নিজে এবাৰ চাই ল'ব। চ' মই দেখাই দিছোঁ ইলেক্ট্ৰিচিয়ানৰ কাৰণে 2 বছৰীয়া হয় কৰ্চটো। মেকানিক মটৰ ভেহিকল, যোনটো MMV বুলি কয়, সেইটো কাৰণে 2 বছৰ। চ' 10 পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব। ড্ৰাফ্টমেনৰ 2 বছৰ, ড্ৰাফ্টমেন মেকানিকেল 2 বছৰ, ফিটাৰ 2 বছৰ, মেচিনিষ্ট 2 বছৰ, টাৰ্ণাৰ 2 বছৰ, ছাৰ্ভিয়াৰ 2 বছৰ, ইলেক্ট্ৰনিক মেকানিক 2 বছৰ, ইনষ্ট্ৰুমেণ্ট মেকানিক 2 বছৰ, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনাৰ টেকনিচিয়ান 2 বছৰ, ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি চিষ্টেম মেইনটেনেন্স 2 বছৰ, মেইনটেনেন্স মেকানিক কেমিকেল প্লেণ্ট 2 বছৰ, মেকানিক এগ্ৰিকালচাৰ মেচিনাৰী 2 বছৰ। চ' গোটেইখিনি দি থোৱা আছে। 1 ইয়েৰখিনিও দিয়া আছে, লগতে 2 বছৰীয়াখিনিও দিয়া আছে। ইয়াত আপোনালোকে 8 পাছ কৰা হ'লেও বহুতকেইটা ট্ৰেডৰ কাৰণে আবেদন কৰিব পাৰে, যেনেকৈ ৱাৰমেন, ৱেল্ডাৰ, প্লাম্বাৰ, ড্ৰেছ মেকিং, চিয়িং টেকন'লজি, ছাৰ্ফেচ অৰ্নামেণ্টেশ্যন টেকনিক, এইকেইটাৰ কাৰণে 8 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। চ' মই দেখাই দিছোঁ লিংকটো। আপোনালোকে লিংকটো এবাৰ চাই লওক। যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। অনলাইন আবেদনৰ লিংকটো যোনটো ডেছক্ৰিপশ্যনত দিয়া আছে, তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকৈ ওলাব। এনেকৈ ওলোৱাৰ লগে লগে আপোনালোকে কি কৰিব লাগিব, প্ৰথম ফ্ৰেছ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিব লাগিব, ঠিক আছে। ইয়াতে আপোনালোকৰ যোনটো ইয়াতে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত এইখিনি আপোনালোকে পঢ়ি চাব পাৰে। পঢ়ি চোৱাৰ পিছত ইয়াতে আই এগ্ৰীত ক্লিক কৰিব। তাৰপিছত আকৌ নতুনকৈ পেজ এটা খোল খাব। এনেকৈ পেজটো খোল খাব। ইয়াতে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম হয়। ইয়াতে আপোনালোকৰ নাম, ফাদাৰ নেম, মাদাৰ নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, গোটেইখিনি ভৰাব লাগিব। মোবাইল নাম্বাৰ, ইমেইল ID, পাছৱৰ্ড এটা ক্ৰিয়েট কৰিব লাগিব, কনফাৰ্ম পাছৱৰ্ড। তাৰপিছত ইয়াতে আপোনালোকে যোনটো দেখা পাইছে, ইয়াতে এই চিকিউৰিটি পিন এটা ওলাব। ইয়াতে আপোনালোকে দি পেলাই ছাবমিট বাটনত ক্লিক কৰিব লাগিব। আৰু নেক্সট ষ্টেপখিনি আপোনালোকে মোবাইলতে পাৰিব। মোবাইলত কৰিলে কিন্তু আপোনালোকে ডেস্কটপ ছাইট কৰি ল'ব লাগিব, ঠিক আছে। ক্ৰম বা অপেৰাত কৰিলেও হ'ব, কিন্তু আপোনালোকে ডেস্কটপ ছাইট কৰি ল'ব লাগিব। মই দেখাই দিছোঁ। আপোনালোকে কি কৰিব, ইয়াত ওপৰত 3টা ডট দেখা পাইছে, ইয়াতে এই 3টা ডটত ক্লিক কৰিব। তাৰপিছত ইয়াতে মই ডেস্কটপ ছাইট কৰি থোৱা আছে। মই ডেস্কটপ ছাইটটো অফ কৰি পেলাই আকৌ অন কৰি দেখাইছোঁ। যেতিয়া ডেস্কটপ ছাইট কৰি দিব, অন কৰি দিব, তেতিয়া আপোনালোকৰ গোটেই ফৰ্মখন ওলাই যাব এনেকৈ। চ' এনেকৈ কৰি ল'লে আপোনালোকে নিজৰ মোবাইলত সুবিধা হ'ব, নহ'লে কিন্তু কৰিবলৈ দিগদাৰ হ'ব, কাৰণ গোটেই ফৰ্মখন নোলাব। নতুবা আপোনালোকে লেপটপত কৰিব পাৰে বা কম্পিউটাৰ দোকানত গৈও কৰি ল'ব পাৰে। চ' ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। যদি কিবা সুধিবলগীয়া থাকে কমেণ্ট কৰিব। যদি কমেণ্টত ৰিপ্লাই নিদিওঁ তেতিয়াহ'লে ডাইৰেক্ট মেছেজ কৰিব। ধন্যবাদ। আৰু পেজটো ফ'ল' কৰি দিব।